গৌৰীপুৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিক উপলক্ষে হিন্দু সন্মিলন আয়োজন। ধুবুৰী জিলাৰ গৌৰীপুৰৰ ২ নম্বৰ ৱাৰ্ডৰ পাইপ ফিল্ডত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিক উপলক্ষে হিন্দু সন্মিলনৰ আয়োজন গৌৰীপুৰ স্বয়ংসেৱকসকলে। এই হিন্দু সন্মিলনত গৌৰীপুৰৰ বিভিন্ন স্থানৰ পৰা স্বয়ংসেৱকৰ লগতে হিন্দু ৰাইজ অংশগ্ৰহণ কৰে। প্ৰথমে ভাৰত মাতা পূজন লগতে সংঘ গণসংগীতৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে হিন্দু সন্মিলনৰ কাৰ্যসূচীৰে সমাপ্ত হয়। নিউজ ডেস্ক রিপোর্ট N24 অসম। নিশ্চয়তা নাই, সমানতা হিন্দু বাহা সোদরা সর্বে ন হিন্দু পতিত ভবে মম দীক্ষা হিন্দু রক্ষা মম মন্ত্র সমানতা। নমস্কাৰ। প্ৰথমতে বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকে যে আমাৰ ইয়াত অনুষ্ঠানৰ প্ৰচাৰ কৰিবলৈ আমাৰ ইয়াত হিন্দু সন্মিলন হৈ আছে আৰু এই হিন্দু সন্মিলন অকল ইয়াতে নহয়, সংঘৰ শতবৰ্ষ উপলক্ষে বহুত ঠাইত হৈছে আৰু আজি আমাৰ 31 জানুৱাৰী আমাৰ ইয়াত অনুষ্ঠিত হৈছে। কিন্তু আমি আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰ আমাৰ সনাতন ধৰ্ম আমাৰ পৃথিৱীৰ আদিতে আমাৰ এই সনাতন ধৰ্মৰ সৃষ্টি আৰু সেই সনাতন ধৰ্ম ৰক্ষাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰি আছোঁ। আজি আমি আজিকালি যেতিয়া আমি ৰোগত পৰোঁ তেতিয়াহে যোগ কৰোঁ। LIC এজেণ্ট যদি কোনোবাই আছে ক'ব পাৰিব, LIC এজেণ্টৰ চাৰ্টিফিকেটৰ প্ৰথম শাৰী আছে যোগত সম বৰণ মহম। যোগে আমাৰ ক্ষমতা বৃদ্ধি কৰে। সুপাৰ মাৰ্কেটত এটা কমিটি বনাই কিন্তু বেমাৰ হোৱাৰ আগতে আমি এই কামটো কৰিব লাগে। হিন্দু সন্মিলন যেতিয়া মই টান নদীত পৰি মই খোজ কাঢ়িব নোৱাৰি, মই খাব নোৱাৰি, মই চলিব